বিৰুদ্ধে আমি যিখন সংগ্ৰাম চলাইছিলো এই সংগ্ৰামখন এতিয়াৰ পৰা আৰু অধিক কঠোৰ হ'ব আৰু অধিক এই সংগ্ৰামখন কঠোৰ হ'ব কাৰণ আমি আমাৰ ভাই ভনীসকলক বচাব লাগিব গতিকে স্পষ্টভাৱে কৈছো যে মিয়াক খেদি খেদি পিটি পিটি আমি অসমৰ পৰা বাহিৰ কৰিম এটাও মিয়া অসমত কোনো কাৰণতে থাকিব নোৱাৰিব আৰু মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা প্ৰতিটো মিয়াক অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবৰ কাৰণে আমি আহ্বান কৰিছো নলবাৰীত আমাৰ অসমৰ এজন খিলঞ্জীয়া যুৱকক মিয়াই হানি খুচি ডিঙি ৰাপি হত্যা কৰিছিলে আৰু আজি আৰক্ষীয়ে এই হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা এটা মিয়াক অলপ সময় আগতে এনকাউণ্টাৰ কৰাৰ ইতিমধ্যে আমি খবৰ পাইছো আমি অসম আৰক্ষীক আন্তৰিকতা আমি ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ লগতে আমি কেইটামান কথা খুব স্পষ্টকৈ আমি কৈ দিব বিচাৰিছো আমি মুকলিকৈ কৈছো যে অসমত থকা মিয়াক আমাৰ প্ৰতিজন অসমীয়াই কি হিন্দু হওক বা মুছলমানে হওক প্ৰতিজন অসমীয়াই ঐক্যবদ্ধ হৈ পিটি পিটি খেদিবলৈ আৰম্ভ কৰক নহলে এই মিয়া হুপাই আমাৰ অসমীয়া মানুহক মাৰি মাৰি হতি শেষ কৰিব আজি মিয়াৰ কাৰণে আজি এইখন আমাৰ নিজৰ অসমতে আমাৰ ভাই ভনীসকল সুৰক্ষিত নহয় আজি মিয়াই খিলঞ্জীয়া মানুহক মাৰিছে পিটিছে খিলঞ্জীয়া মানুহৰ ভাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যদি আমাৰ খিলঞ্জীয়া ভাই ভনীসকলে ন্যায় আগবঢ়োৱা যদি অশ্লীল প্ৰস্তাৱ প্ৰেমৰ প্ৰস্তাৱ যদি নাকচ কৰে তেতিয়াহ'লে হয় ন্যায় আমাৰ খিলঞ্জীয়া ভাই ভনীসকলক ধৰ্ষণ কৰি হত্যা কৰিছে নতুবা শাৰীৰিকভাৱে আক্ৰমণ কৰি হত্যা কৰিছে যোৱাকালি নলবাৰী ৰাজপথত অসমৰ খিলঞ্জীয়া যুৱক মাধুৰ্য বৰ্মনক ডিঙি নেপি হানি খুচি দুটা মিয়াই হত্যা কৰিলে আৰু মাধুৰ্য বৰ্মনৰ লগতে মাধুৰ্য বৰ্মনৰ ভনীয়েককো মিয়াই শাৰীৰিকভাৱে আক্ৰমণ কৰিলে আমি সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা গম পাইছো যে এই ঘটনাৰ আঁৰৰ মূল কাৰণটো হৈছে যে মাধুৰ্য বৰ্মনৰ ভনীয়েকক মিয়াই প্ৰেমৰ প্ৰস্তাৱ দিছিলে আৰু মাধুৰ্য বৰ্মনৰ ভনীয়েকে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিলে কাৰণেই মাধুৰ্য বৰ্মনক আৰু মাধুৰ্য বৰ্মনৰ ভনীয়েকক মিয়াই বৰ্বৰভাৱে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে তাৰ মানে এইখন অসমতে আমাৰ নিজৰ অসমত মিয়াই আমাৰ ভাই ভনীসকলৰ ওপৰত চকু দিব যদি আমাৰ ভাই ভনীসকলে মিয়া যদি কথা নেমানে তাৰ মানে মিয়াই হত্যা কৰিব মিয়াৰ ইমান সাহস এনে ধৰণৰ ঘটনা আমি কোনো কাৰণতে আমি চাই থাকিব নোৱাৰো গতিকে অসমবাসী জাগিব হ'ল এতিয়া হাত সাৱটি বহি থকা সময় নহয় আজি মিয়াই দৈনিক খিলঞ্জীয়া মানুহক মাৰিছে খিলঞ্জীয়া মানুহক হত্যা কৰিছে সিদিনা নগাঁও মৰিকলঙত মিয়াই আক্ৰমণ কৰি ৰূপৰেখাক ভূঞাক হত্যা কৰিলে কুকুৰাঝাৰত দিন দুপৰতে মিয়াই আমাৰ দুগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰিলে আৰু যোৱাকালি নলবাৰীত মিয়াই মাধুৰ্য বৰ্মনক হত্যা কৰিলে গতিকে অসমবাসীৰ ৰাইজলৈ আমি এটা আহ্বান জনাইছো যে অসমবাসীৰ ৰাইজ এতিয়া জাগিব হ'ল এতিয়া হাত সাৱটি বহি থাকিলে নহব আজি মাধুৰ্য বৰ্মনক হত্যা কৰিছে অহা কাইলৈ আপোনাৰ পৰা আমাক হত্যা কৰিব গতিকে এই সময় হৈছে অসমীয়া মানুহ ঐক্যবদ্ধ হৈ অসমীয়া জাতিক ভাল পোৱা অসমীয়া জাতিক মনে প্ৰাণে ভাল পোৱা প্ৰতিজন যুৱক যুৱতী ঐক্যবদ্ধ হৈ ওলাই অহা সময় মিয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ সময় আমি স্পষ্টকৈ কৈ দিব বিচাৰিছো যে জাতীয় সংগ্ৰামী অসমে বিগত সময়ছোৱাত মিয়াৰ বিৰুদ্ধে আমি যিখন সংগ্ৰাম চলাইছিলো এই সংগ্ৰামখন এতিয়াৰ পৰা আৰু অধিক কঠোৰ হ'ব আৰু অধিক এই সংগ্ৰামখন কঠোৰ হ'ব কাৰণ আমি আমাৰ ভাই ভনীসকলক বচাব লাগিব গতিকে স্পষ্টভাৱে কৈছো যে মিয়াক খেদি খেদি পিটি পিটি আমি অসমৰ পৰা বাহিৰ কৰিম এটাও মিয়া অসমত কোনো কাৰণতে থাকিব নোৱাৰিব আৰু মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা প্ৰতিটো মিয়াক অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবৰ কাৰণে আমি আহ্বান কৰিছো আৰু ইয়াৰ লগতে আমি আৰু এটা কথা কৈ দিব বিচাৰিছো আমি গম পাইছো যে শিৱসাগৰ জিলাৰ কুৱামোৱা সত্ৰৰ সমীপত আমাৰ বৰপেটাৰ পৰা 4টা মিয়া আহি শিৱসাগৰ জিলাত মাটি কিনিছে আমি স্পষ্টকৈ কৈ দিব বিচাৰিছো শিৱসাগৰ ত্যাগ কৰিব লাগিব স্পষ্ট কথা শিৱসাগৰ এৰিব লাগিবই য'ৰ পৰা মাটি কিনিছিল অতি শীঘ্ৰে সেই মাটিৰ মালিকক মাটি ঘূৰাই দিয়ে অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব এইখন শিৱসাগৰ হৈছে খিলঞ্জীয়া বসতি প্ৰধান ঠাই এইখন শিৱসাগৰ হৈছে এখন ঐতিহাসিক ঠাই এইখন শিৱসাগৰ আমি কোনো কাৰণতে মিয়া গাঁও বনাবলৈ নিদিওঁ আৰু এই ঘটনাৰ ওপৰতো
অসম চৰকাৰৰ বা অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি স্পষ্টকৈ কৈ দিব বিচাৰিছো, কোনো কাৰণতে এইখন অসমত এটাও মিয়াক আমি দপদপনি চলাবলৈ নিদিওঁ, স্পষ্ট কথা।